হে দোস্ত আজিৰ কাহিনীটো হ'ল আপুনি আৰু আপোনাৰ এজন যিকোনো বন্ধু ধৰি লওক উমেশ ধৰি লওক আপোনালোক দুয়োজনে নলে গলে লগা বন্ধু সৰুৰ পৰা লাংটাৰ পৰাই বন্ধু বুলি ক'ব পাৰি আৰু বুজি পাইছে না আৰু দুয়োজনে ডাঙৰ হতে ভাবিলে যে আমি এতিয়া এখন বাইক ল'ম আৰু দুয়োজনে একেলগে লওঁ বাইকখন অলপমান ডিসকাউন্টটো পাম ডিলাৰৰ ফালৰ পৰা ভালো লাগিব দুই বন্ধুই বাইক লৈছো আৰু এনেকে ভাবি দুয়োজনে গ'ল বেংকৰ ওচৰত আৰু বেংকে আপোনাৰ পান কাৰ্ড চান কাৰ্ড সব চেক কৰি ক'লে যে উমেশে লোন পাব তাৰ ক্ৰেডিট স্কোৰো ভাল মানে সিভিল স্কোৰ কিন্তু আপুনি নাপায় পালেও ইন্টাৰেষ্টটো বেছি দিব লাগিব আপোনাৰ মাথা টেনশন মুন নষ্ট হৈ গৈছে যে উমেশ আৰু মই যি কৰিছো সৰুৰ পৰা একেলগে কৰিছো আগতে এটা ইএমআইত মোবাইল কিনিছিলো একেলগে ফোন মাৰিছো কিন্তু তথাপিও মোৰ কিয় কম তাৰ কিয় বেছি সিভিল স্কোৰটো তো সেইভাবে এই ভিডিওটো ভালদৰে চাওক এ টু জেড ইনফৰমেশ্যন দিম সিভিল স্কোৰৰ যে কিয় কেতিয়াবা ইএমআই মাৰি থাকিলেও সিভিল স্কোৰ আমাৰ কমি যাব পাৰে মানে আপোনাৰ হাই সেকেন্ডাৰী মেট্ৰিকৰ স্কোৰ কম থাকিব পাৰে কোনো ইমান প্ৰব্লেম নাই চাগে লাইফত যিমান সিভিল স্কোৰ কম থাকিলে আহিব লোন এটা নাপায় হে মানে আৰু কেতিয়াবা যে চৰকাৰে যে লোন মাফ কৰি দিয়ে বা বেংকে যে সেটেলমেন্ট কৰি দিয়ে লোক আদালতৰ জৰিয়তে হওক কিবা জৰিয়তে হওক সেটেলমেন্ট মানে আপোনাৰ জীৱনৰ সেটেলমেন্ট কৰা হেন কথা কাৰণ তেতিয়া আপোনাৰ ক্ৰেডিট স্কোৰ ইমানেই কমি যাব যে বেংকে আপোনাক সোমাব নিদিব বেংকৰ দুৱাৰমুখত মানে বলক আমি ভিডিওটো আৰম্ভ কৰো বহুত ইম্পৰ্টেন্ট ভিডিও ভালদৰে চাওক প্ৰায় সকলোৱে জানে হলেও মই কৈ দিছো আপোনাৰ পান কাৰ্ডখনৰ এগেইনষ্টত 300 ৰ পৰা 900 ৰ ভিতৰত এটা নাম্বাৰ জেনেৰেট হয় যাক ক্ৰেডিট স্কোৰ বুলি কোৱা হয় আৰু এই নাম্বাৰটো জেনেৰেট কৰি দিয়ে সিভিল নামৰ এটা অৰ্গানাইজেচনে সেই কাৰণে ইয়াক বহুতে সিভিল স্কোৰ বুলি কোৱা হয় যে আপোনাৰ পান কাৰ্ডখনৰ এগেইনষ্টত আপুনি যিমানটা লোন লৈছে যিমানখন ক্ৰেডিট কাৰ্ড লৈছে য'ত যেনেকৈ সেই কৰিছে লোন ৰিপেমেণ্ট কৰিছে কিবা কৰিছে তাৰ এগেইনষ্টত এটা নাম্বাৰ হয় অনলি লোন ৰিপেমেণ্টৰ এগেইনষ্টত নহয় আৰু 4টা সেক্টৰ থাকে এই সেক্টৰ কিটাৰ এগেইনষ্টত এটা নাম্বাৰ জেনেৰেট হয় আৰু এই নাম্বাৰটো এনেকুৱা 300 মানৰ পৰা 500 মানলৈকে ভাল 500 মানৰ পৰা 600 মানলৈকে এভাৰেজ তাৰপিছত 600 ৰ পৰা 700 লৈকে গুড 700 ৰ পৰা 750 লৈকে ভেৰি গুড আৰু 750 ৰ পৰা 900 লৈকে যে থাকে মানে এক্সিলেন্ট আৰু বেষ্ট সবতে লোন পাব এতিয়া যেতিয়া আপুনি লোন এপ্লাই কৰিব যাব ফাৰ্স্ট বাকি কাগজ পত্ৰ মাৰো বুলি বেংকৰ মানুহে হওক য'ত লোন ল'ব যাব তাত চাব আপোনাৰ ক্ৰেডিট স্কোৰ কিমান আৰু যদি বেয়াত থাকে লোন নিদিয়ে বা কেতিয়াবা দিয়ে কিন্তু ইন্টাৰেষ্টটো বেছি কৰি দিয়ে বা আনসিকিউৰ্ড লোন নিদিয়ে অনলি সিকিউৰ্ড লোন নিদিয়ে হা সকলো কথা বুজাই দি আছো তো উমেশৰ ক্ষেত্ৰতো সেইটোৱে হৈছে যে উমেশৰ সব ঠিক আছে তো তাৰ বেছি আপোনাৰ সব ঠিক নাই তো আপোনাৰ হেই এটা কিয় ঠিক নাই তাৰ 4টা কাৰণৰ ওপৰত ভিত্তি কৰি এইটো কৰা হয় এতিয়া আপুনি আপোনাৰ ক্ৰেডিট স্কোৰটো কেনেকৈ চাব ইয়াতো এটা বহুত ডাঙৰ মিছ ইনফৰমেশ্যন আছে বহুতে এনেকৈ কয় যে বাৰ নিজৰ ক্ৰেডিট স্কোৰ চাই থাকিলে স্কোৰটো ডাউন হৈ যায় বুলি কয় চাওক এইটো সঁচা কিন্তু মিছাও ক্ৰেডিট স্কোৰ দুটা টাইপত চেক কৰিব পাৰি এটা হৈছে হাৰ্ড ক্ৰেডিট স্কোৰ এটা হৈছে সফট ক্ৰেডিট স্কোৰ আপুনি এই গুগল পে'টো চাব পাৰে মই যদি মোৰ গুগল পে'টো দেখাই দিওঁ গুগল পে'টোৰ তলতো ইয়াত লিখা আছে চেক ক্ৰেডিট স্কোৰ তো ইয়াত যদি আপুনি চেক কৰে কোনো প্ৰব্লেম নহয় কিন্তু আপুনি যদি কোনোবা বেংকৰ ওচৰত লোন এপ্লাই কৰিছে আৰু বেংকে নিজৰ সাৰ্ভাৰৰ দ্বাৰাই চাইছে বা আপুনি এটা ফোন কিনিব গৈছে ইএমআই সিহঁতক চাব দিছে সিহঁতৰ ফাইনেন্সাৰে সিহঁতৰে চাইছে বাৰ যদি এনেকৈ চেক কৰি থাকে আপোনাৰ ক্ৰেডিট স্কোৰ অলপ ডাউন হ'ব পাৰে কাৰণ এইটো বুজোৱা হয় যে আপুনি বাৰ লোনৰ কাৰণে গৈ আছে আৰু লোন আপোনাৰ একচেপ্ট হোৱা নাই একচেপ্ট হ'লেতো কথা নাই যে হৈছে কিন্তু বাৰ যদি চেক কৰি আছে ৰিজেক্ট হৈ আছে তেতিয়া ক্ৰেডিট স্কোৰ ডাউন হ'ব পাৰে তো আপুনি নৰ্মেল গুগল পে দি চাওক নৰ্মেল সিভিলৰ ৱেবছাইটত চাওক কোনো প্ৰব্লেম নাই এতিয়া জীৱনত এই স্কোৰ কিমান ইম্পৰ্টেণ্ট আৰু যদি আপোনাৰ এই স্কোৰ নাই আপুনি কেনেকৈ তাক আৰম্ভ কৰিব পাৰে যদি আপুনি জীৱনত একো লোনে লোৱা নাই আপোনাৰ ক্ৰেডিট স্কোৰ 0ত থাকিব বা -1ত থাকিব এতিয়া বহুতৰে প্ৰব্লেম যে জীৱনত লোনে নলয় ল'ব লগা হোৱাই নাই তো কেনেকৈ ক্ৰেডিট স্কোৰ বাৰু আৰম্ভ হ'ব চাওক এটা মই বেষ্ট আইডিয়া দিওঁ এখন সিম্পলি ক্ৰেডিট কাৰ্ড লৈ লওক মানে সিকিউৰ ক্ৰেডিট কাৰ্ড লৈ লওক ক্ৰেডিট কাৰ্ড কেনেকৈ ল'ব জেনেৰেলি ক্ৰেডিট কাৰ্ড বেংকে দিয়ে একাউণ্টৰ এগেইনষ্টত কিন্তু আপুনি এফডিৰ এগেইনষ্টত এখন ক্ৰেডিট কাৰ্ড লৈ লওক মানে আপুনি 20-30 হাজাৰ টকা এটা ফিক্স ডিপজিট কৰক আৰু তাৰ এগেইনষ্টত আপোনাক এখন ক্ৰেডিট কাৰ্ড বেংকে দিব কিমানমান লিমিটৰে যিমান আপুনি ফিক্স ডিপজিট কৰিছে বৰ্তমান বেষ্ট অফাৰ চলি আছে ষ্টেবল মানিৰ লগত ষ্টেবল মানি বেষ্ট জাগা ফিক্স ডিপজিট কৰা আমি সকলোৱে জানো তাত সব বেংকৰ লগত ফিক্স ডিপজিট কৰিব পাৰে তো ষ্টেবল মানি আৰু সূৰ্যোদয় বেংকে বৰ্তমান এটা অফাৰ চলি আছে যে আপুনি যি এফডি কৰে তাৰ এগেইনষ্টত এখন ক্ৰেডিট কাৰ্ড দি দিয়ে আৰু সেই ক্ৰেডিট কাৰ্ডখনত ইভেন ইউপিও কৰিব পাৰে ইউপিএ কৰিলে 0.5% আপুনি হেও পাব কমিশনো পাব আৰু লগতে এয়াৰপোৰ্ট লঞ্চক সবখিনি পাব হা আৰু যদি আপুনি ক্ৰেডিট কাৰ্ডখনৰ সেই বঢ়াব ইচ্ছা কৰিছে লিমিট তেতিয়াহ'লে জাষ্ট এফডিটো বঢ়াই দিয়ক তেতিয়া ক্ৰেডিট কাৰ্ডৰ লিমিটো বাঢ়ি যাব তো ইয়াৰ পৰা আপুনি ক্ৰেডিট এটা স্কোৰ
কৰা আৰম্ভ কৰক তো এই ভিডিঅ'টো চোৱা হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যনৰ কমেণ্ট ভিডিঅ'ত লিংক আছে গৈ পিনে আৰামছে কৰি আৰামছে আপোনাৰ বেংকৰ পৰা ক্ৰেডিট কাৰ্ড আহি যাব তো এইটো হৈছে আৰম্ভণি যিকোনো ষ্টুডেণ্ট হওক সৰু সৰু কোনোবা ফ্ৰিলেন্সাৰ হওক সকলোৱে এনেকৈ আৰম্ভ কৰিব পাৰে এইটো হৈছে চিকিউৰ্ড আপুনি কাৰো এগেইনষ্টত লোন লোৱা নাই গাড়ীৰ এগেইনষ্টত লোৱা নাই হিহৰ এগেইনষ্টত লোৱা নাই আপুনি লৈছে এফডিৰ এগেইনষ্টত মানে অলৰেডি আপোনাৰ পইচাটো আছে তাৰ এগেইনষ্টতহে আৰু যেতিয়া আপুনি ক্ৰেডিট কাৰ্ড ল'ব সেই ক্ৰেডিট কাৰ্ডখনত যিমান লিমিট থাকে চব লিমিট শেষ নকৰিব ধৰক 50,000 টকাৰ আপোনাৰ এখন ক্ৰেডিট কাৰ্ড আছে আপুনি মাহে মাহে ভালকে বিলো মাৰি আছে ক্ৰেডিট কাৰ্ডখনত কিন্তু হ'লেও 50,000 টকাৰে বজাৰ কৰি নিদিব জিৰ' কৰি নিদিব তাৰ সেইটো তেতিয়া কি হয় ক্ৰেডিট স্ক'ৰটো ডাউন হয় মানে এনেকৈ ধৰে তেতিয়া চিবিলে যে ই মানে লোনতে চলি থকা মানুহ ই মানে চব ক্ৰেডিটৰ লিমিট চেছ কৰি দিয়ে মানে তো আপুনি কি কৰক আপোনাৰ ক্ৰেডিট কাৰ্ডৰ লিমিট 50,000 আপুনি তাতে 20,000 খৰচ কৰক হা তাৰপিছত আপুনি তাতে 30,000 খৰচ কৰক আৰু এনেকৈ মাহে মাহে মাৰি থাকক আৰু যেতিয়া আপুনি এনেকৈ মাৰি থকা দেখিব বেংকে আপোনাৰ লিমিট এনেই বঢ়াই দিব ফোন কৰিব বা আপুনি নিজে বঢ়াই ল'ব পাৰিব 50,000 পৰা 1 লাখ কৰক ক্ৰেডিট কাৰ্ডখন আৰু 1 লাখৰ পৰা 1 লাখ যেতিয়া লিমিট হ'ব তেতিয়া আপুনি 50,000 টকা তাৰ পৰা খৰচ কৰক কোনো প্ৰব্লেম নাই মানে লিমিটৰ আধা তেতিয়াহ'লে ক্ৰেডিট স্ক'ৰটো ভাল থাকে এইটো এটা সিক্ৰেট মই কৈ দিলোঁ ইয়াৰ উপৰিও আৰু বিভিন্ন টাইপৰ সিক্ৰেট আছে যাৰ ফলত ক্ৰেডিট স্ক'ৰ উঠা নামা কৰে নেক্সট এটা সিক্ৰেট হ'ল চাওক লোন দুটা টাইপৰ আছে এটা হৈছে সিকিউৰ্ড লোন এটা হৈছে আনসিকিউৰ্ড লোন সিকিউৰ্ড লোন হৈছে যদি কিবা বস্তুৰ এগেইনষ্টত আপুনি লোন লৈছে ধৰক কাৰ লোনটো কাৰখনৰ এগেইনষ্টত লোৱা হৈছে কাৰখন মৰ্টগেজ আছে ধৰক আপুনি হোম লোনটো ঘৰখনৰ এগেইনষ্টত আপুনি লৈছে তো এইবিলাক লোন যেতিয়া বেছিকৈ ল'ব সিকিউৰ্ড লোন ক্ৰেডিট স্ক'ৰ ভাল হয় কিন্তু আনসিকিউৰ্ড লোন কিছুমান যে ধৰক বিজনেছ লোন ল'লে বিজনেছ লোনটো এনেকুৱা সিকিউৰ্ড নহয় এটা বিশ্বাসত আপোনাক দিছে যে বিজনেছ ভাল হ'ব দিব দিয়ক হা বা ধৰক কি পাৰ্চনেল লোন তো যেতিয়া আনসিকিউৰ্ড লোন বেছি হয় আপোনাৰ সিকিউৰ্ড লোন কম হয় তেতিয়া ক্ৰেডিট স্ক'ৰ কমি আহে আৰু যেতিয়া সিকিউৰ্ড লোন বেছি হয় ক্ৰেডিট স্ক'ৰ বেছি হয় এইটো 2 নম্বৰ মানে 3 নম্বৰ হৈছে আপোনাৰ ক্ৰেডিট এক্সপ'জাৰটো কেনেকুৱা মানে আপুনি গোটেই মানুহটো কি লোনত চলি থকা মানুহ নেকি যে আপোনাৰ ইনকাম হৈছে মাহত ধৰক 50,000 আপোনাৰ লোনে আছে 35,000 40,000 টকা তো তেতিয়া কি হয় ক্ৰেডিট স্ক'ৰটো অলপমান ডাউন হয় মানে আপুনি মানুহটো বহুত লোনত চলি থকা মানুহ আপোনাৰ টিভিতো লোন আছে আপোনাৰ মোবাইলতো লোন আছে আপোনাৰ গাড়ীতো লোন আছে ঘৰতো লোন আছে চব লোনে লোন আপুনি কিবাকে নহওক কিবাকে লোন কৰি আছে তো যদিও আপুনি লোন মাহে মাহে যেনেকৈ নহওক মাৰি আছে EMI মাহে মাহে মাৰি আছে তথাপিও আপোনাৰ হিষ্ট্ৰী চাই পিনে ক্ৰেডিট স্ক'ৰ উঠা নামা হয় তো সেইবাবে আপুনি যদি 50,000 টকাৰ মানুহ মাহৰ আপুনি 10,000 টকাৰ লোন লৈছে ঠিক আছে 20,000 টকালৈকে ঠিক আছে কিন্তু আপুনি যদি 40,000 টকা লোন লৈছে মানে কি মানে আপুনি লোনতে চলি আছে কিবা কভাৰ তো চিভিলে ভাবিব যে নাই ইয়াৰ লগত ৰিস্ক ভাল নহয় স্ক'ৰটো অলপ কমাই দিওঁ বুজি পাইছেনে তো এইবিলাক বহুত কাৰণ আছে প্ৰথম মেইন কাৰণটো হৈ গ'ল আপুনি ৰিপেমেণ্ট কৰি আছে নে নাই মাহে মাহে যদি এটাও ডিফল্ট আহিছে ক্ৰেডিট স্ক'ৰ অলপ কমি যাব কিন্তু ৰিপেমেণ্ট কৰি থকাৰ উপৰিও এইকেইটা চেক্টৰ চাব যিকেইটা কথা মই ক'লোঁ নেক্সট আপুনি চব ঠিকে কৰি আছে যিকেইটা লোন লৈছিল ধুনীয়াকৈ মাৰিও আছে ইমান বেছি লোনো লোৱা নাই সিকিউৰ্ড লোনে লৈছে তথাপিও আপোনাৰ ক্ৰেডিট স্ক'ৰ কিয় বাৰু ডাউন হৈ গৈছে তাৰ এটা কাৰণ হ'ব পাৰে আপোনাৰ নামটো চাগে বা আপোনাৰ পান কাৰ্ডখন চাগে আপোনাৰ কোনোবা বন্ধু হওক কাৰোবাৰ দেউতাৰ হওক ফেমিলিৰ কোনোবা বেলেগ মানুহৰ লোনৰ গেৰাণ্টাৰ হিচাপে দিয়া আছে আৰু সেই লোনটোৰ EMI ভালকৈ মাৰি থকা নাই তো আপোনাৰো ক্ৰেডিট স্ক'ৰৰ ফৰক আহিব পাৰে তো সেইবাবে সাৱধান হ'ব যে আপুনি যদি কোনোবা লোনৰ বা কোনোবা মানুহৰ গেৰাণ্টাৰ হিচাপে আছে সেই মানুহজন কেনেকুৱা সি ভাল হয় না নহয় সি যদি ভালকৈ নামাৰে আপোনাৰো কিন্তু ক্ৰেডিট স্ক'ৰত প্ৰব্লেম আহিব পাৰে ইয়াৰ উপৰিও আপুনি কোনোবা কোম্পানীৰ এজন মেম্বাৰ সেই কোম্পানীটোই ভালদৰে লোন মাৰা নাই বিজনেছ লোন মাৰা নাই তো আপোনাৰো ডাউন হ'ব পাৰে এইবিলাক বহুত কিবা কিবি চেক্টৰ এতিয়া চবচে ডাঙৰ প্ৰব্লেম আমাৰ ভাৰতত মানে আমাৰ অসমত বহুতে ভাবে যে লোন কেতিয়াবা ছেটেলমেণ্ট যে কৰি দিয়ে যে লোক আদালতৰ জৰিয়তে হওক বা কেতিয়াবা চৰকাৰেও যে ক্ষুদ্ৰ লোন দিব নালাগে ছেটেলমেণ্ট কৰে না মাজে মাজে এই ছেটেলমেণ্ট মানে আপোনাৰ জীৱন ছেটেলমেণ্টত গ'ল আপোনাৰ ক্ৰেডিট স্ক'ৰ এনেকুৱা ডাউন হৈ যাব নেক্সট আপুনি ক'ৰবাত লোন এপ্লাই কৰিলে একদমেই লোন নিদিব যে এইটো অলৰেডি লোন ছেটেলমেণ্ট কৰি থৈ দিছে আমি নিদিওঁ আৰু সেইবাবে যিমান পাৰে লোন ছেটেলমেণ্ট নকৰিব আৰু কেতিয়াবা ক্ৰেডিট কাৰ্ডৰে হওক বা কিছুমান লোনৰে হওক কিছুমান হিডেন চাৰ্জ থাকে যিবিলাক চাৰ্জ আপোনাক যেতিয়া লোনটো দিব ন তেতিয়া নকয় পিছতহে কয় তো পিছত যেতিয়া ক'ব আপুনি তাত কাজিয়া কৰিব যে লাভ নাই ফাৰ্ষ্ট লোনটো মাৰক তাৰ পাছত আপুনি কাজিয়া কৰক যে আগতে কিয় কোৱা নাছিলে কাৰণ যদি আপুনি এটা কিস্তিও দেৰিকৈ দিয়ে আপোনাৰ অলপমান নামি আহে সেইটো উঠাওঁতে বহুত টাইম লাগে তো জীৱনত বেলেগ কিবা চাওক নাচাওক ন' মেটাৰ ক্ৰেডিট স্ক'ৰটো নিশ্চয় চেক কৰিব মাজে মাজে 2 মাহৰ মূৰত 3 মাহৰ মূৰত গুগল পে ধুনীয়াকৈ চেক কৰক যদি কমা যেন পাইছে ভালদৰে চাওক কিয় কমিছে আৰু
য'তে ত'তে লোন এপ্লাই কৰি নাথাকিব, যি টি বেংকৰ পৰা ক্ৰেডিট কাৰ্ড এপ্লাই কৰি নাথাকিব, কাৰণ মই ক'লোৱে যদি এপ্লাই কৰে ক'ৰবাত সেইটো হাৰ্ড চেক হৈ যায়, মানে তেওঁলোকৰ ছিষ্টেমেৰে আপোনাৰ ক্ৰেডিট স্ক'ৰটো চাইছে আৰু তেতিয়া কমিব পাৰে। আৰু লোন যেতিয়া ল'ব লাগে 2000 টকাৰে ক'ৰবাত লোন লওক, আপুনি ক'ৰবাত লোন কিছুমান এপো পায় না আজিকালি, লোন এপৰ পৰা লোন ল'ব পাৰে, য'ৰ পৰাই লোন নলয় কিয়। যদি এনেকুৱা লোন লৈছে য'ত আপোনাৰ পান কাৰ্ড নাম্বাৰটো দিব লগা হৈছে, আপুনি মৰি হ'লেও লাগে ফ্ৰেণ্ডৰ পৰা উধাৰ লৈ হ'লেও সেই লোনটো মাৰক। আৰু যদি এনেকুৱা লোন লৈছে যে আপোনাৰ পান কাৰ্ড দিব লগা হোৱা নাই, ক'ৰবাত আত্মসহায়ক গোটৰ পৰা হওক, ক'ৰবাত গোট থাকে না তাৰ পৰা লোন লৈছে, সেইটো বাৰু কোনো প্ৰব্লেম নাই, সেইটোত ক্ৰেডিট স্ক'ৰৰ ইমান সেই নাহে। কিন্তু য'ত আপোনাৰ পান কাৰ্ডটো দিছে সাৱধান হওক, সেইটো আপোনাৰ চবচে ইম্পৰ্টেণ্ট বস্তু। কাৰণ আপুনি জীৱনত কেতিয়াবা ইম্পৰ্টেণ্ট লোন ল'ব পৰা হ'ব পাৰে, যে হেল্থ লোন ল'ব পৰা হ'ব পাৰে, বহুতকে বেমাৰ হৈ গৈছে, আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ যদিও আছে তথাপিও মিলা নাই, মই এটা লোন ল'ব লগা হৈছে পাৰ্চনেল লোন। আপোনাৰ পাৰ্চনেল লোনো নাপাব, আপুনি সেই EMIত যি মোবাইলটো লৈছিল সেই লোন ভালদৰে নামৰা বা সেই লোনত উল্টা পাল্টা কৰাৰ কাৰণে, বা আপোনাৰ এডুকেশ্যনেল লোন হ'ল, যিকোনো লোন হওক, বহুত ইম্পৰ্টেণ্ট এই ক্ৰেডিট স্ক'ৰ। আৰু কেতিয়াও লোন ছেটেলমেণ্ট কৰিব চেষ্টা নকৰিব, যে চৰকাৰে দিছে আমি ছেটেলমেণ্ট কৰি দিওঁ দে। কেতিয়াবা বেংকে উপায় নহয় ছেটেলমেণ্ট কৰি দিয়ে, হ'ব দে আধা পইচা দি ছেটেলমেণ্ট কৰি আপোনাক ছেটেল কৰি দিব, ছেটেলমেণ্ট নকৰিব এইটো। আৰু আপোনাৰ যদি আজিলৈকে ক্ৰেডিট হিষ্ট্ৰী বনা নাই, চিভিল স্ক'ৰ বনা নাই, মই ক'লোৱে ষ্টেবল মানিত এটা সৰু ইনভেষ্টমেণ্ট কৰক, মানে FD এটা কৰক, তাতে ভাল আপুনি ইণ্টাৰেষ্ট ৰেটো পাব, আৰু লগতে সেই FDৰ এগেইনষ্টত সিমানমান দামৰে এখন ক্ৰেডিট কাৰ্ড পাই যাব। তাৰ কাৰণে এতিয়াই যাওক, ৰেজিষ্ট্ৰেশ্যন আৰু কমেণ্ট প্ৰিণ্টত লিংক আছে।